মধ্য মাজুলী পুৰণিবাৰীত উদন্ত বাইক আৰোহীৰ খুন্দাত পিতা পুত্ৰৰ কৰুণ মৃত্যু একেলগে জ্বলিল পিতা পুত্ৰৰ চিতা মাজুলীৰ চেঙ্গেলিবাৰীত কান্দোনৰ ৰোল অঞ্চলজুৰি শোকৰ ছাঁ পিতা পুত্ৰৰ নিথৰ দেহ চোতালত উপস্থিত হোৱাৰ লগে লগে অজস্ৰ লোকে ভিৰ কৰিছেহি নিথৰ মৃতদেহৰ কাষত পৰিয়ালৰ লোকে কান্দোনত ভাগি পৰিছে অনাকাংক্ষিত পৰিৱেশৰ সাক্ষী হৈছে সকলো যোৱাকালি পিতা পুত্ৰ চিকিৎসালয়ৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত উদন্ত বাইক চালকে মহতিয়াই লৈ যোৱাৰ ফলত মৃত্যুক আঁকোৱালি লয় ভোগেশ্বৰ নাথ আৰু বসন্ত নাথে ভোগেশ্বৰ নাথ আৰু বসন্ত নাথৰ নশ্বৰ দেহ গাঁওবাসীয়ে অন্তিম সৎকাৰ কৰে ঘৰখনত কেৱল কান্দোনৰ ৰোল আজি মৰণোত্তৰ পৰীক্ষাৰ অন্তত উপস্থিত হয় নিজ ঘৰখনত পিতা পুত্ৰৰ নিথৰ দেহ পিতা পুত্ৰক শ্ৰদ্ধাঞ্জলি জনাবলৈ সমবেত হয় অগণন লোক চিকিৎসালয়ত আজি মৰণোত্তৰ পৰীক্ষাৰ পিছত নিথৰ দেহ স্বগৃহলৈ লৈ অহাৰ পিছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে একেলগে জ্বলি উঠিল পিতা পুত্ৰৰ চিতা পৰিয়ালটোৰ চৌহদ তথা পথাৰত বানপানী নুশুকোৱাৰ বাবে বৰপুখুৰী পাৰত ওখ স্থানত সৎকাৰ সম্পন্ন কৰে একেলগে পিতা পুত্ৰৰ ঘটনা বুলি আমি উপলব্ধি কৰিছোঁ যে আমি বিগত প্ৰায় মোৰ 65 বছৰীয়া জীৱনত আমি এনেকুৱা ধৰণৰ এটা মৰ্মান্তিক ঘটনা আমি সাক্ষী হ'বলৈ পোৱা নাছিলোঁ চাৰিওফালে বানপানী অধ্যুষিত এই অঞ্চলত হঠাতে মানে দুগৰাকী পিতা পুত্ৰই নিজৰ ঘৰলৈ আহি থকা অৱস্থাত পিছফালৰ পৰা উদণ্ড বাইকাৰ্ছে খুন্দিয়াই জখম কৰাৰ পৰিপ্ৰেক্ষিতত আৰু মাজুলীৰ উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ তেখেতসকল ডিব্ৰুগড়লৈ যোৱাৰ বাটতে পিতৃৰ দেহাৱসান ঘটে আৰু পুত্ৰৰ ইতিমধ্যে মেডিকেল পোৱাৰ পৰৱৰ্তী সময়তেই তেওঁৰ জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰে এই বৰ দুৰ্ভাগ্যজনক আৰু মৰ্মান্তিক ঘটনা আমি বৰ গভীৰ দুখ অনুভৱ কৰিছোঁ ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969